নমস্কাৰ এই মুহূৰ্তত দিবলৈ লৈছো সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 23 আগষ্ট। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি প্ৰথমটো বিগ ব্ৰেকিং নিউজ হৈছে জমিয়তক মই কেয়াৰ নকৰো এইবুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে কৈছে যে জমিয়তক মই কেয়াৰ নকৰো। অসমৰ মুখ্যমন্ত্ৰীক অসমৰ ৰাইজে বনাইছে, জমিয়ত নহয়। জমিয়ত উলেমা হিন্দক আনুষ্ঠানিকভাৱে বুঢ়া আঙুলি দেখুৱাইছো বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। এই বুঢ়া আঙুলিত অসমীয়াৰ তেজ আছে, সাহস আছে। মই পালে মাদানীক বাংলাদেশলৈ পঠিয়াই দিম বুলি কৈছে হিমন্ত বিশ্ব শৰ্মাই। অচিনাকি মানুহৰ চৰ্দাৰ জমিয়ত আৰু কংগ্ৰেছৰ জমিয়তৰ বি টিম। মই শিক্ষামন্ত্ৰী থাকোঁতে টেট শিক্ষকৰ নিযুক্তি হ'বলৈ দিয়া নাছিল মাদানীয়ে, আৰু এতিয়া আকৌ মুখ্যমন্ত্ৰীক বৰখাস্ত কৰাৰ দৰে মন্তব্য কৰিছে মাদানীয়ে। মুখ্যমন্ত্ৰীৰ সিদ্ধান্ত অসমৰ জনসাধাৰণে ল'ব, মাদানীয়ে সিদ্ধান্ত ল'ব নোৱাৰে। জমিয়ত উলেমা হিন্দক প্ৰত্যুত্তৰ এবাৰ মুখ্যমন্ত্ৰীৰ। জমিয়ত উলেমা মানেই হৈছে কংগ্ৰেছ আৰু মিয়া। অসমত জমিয়ত উলেমাৰ কথা নচলিব। জমিয়ত উলেমা মানেই হৈছে মিয়া। মিয়া মানেই হৈছে জমিয়ত উলেমায়ে হিন্দ। কংগ্ৰেছ মানেই হৈছে জমিয়ত উলেমা। অসমত জমিয়ত উলেমাৰ দপদপনি নচলিব। ইয়াত কেৱল খিলঞ্জীয়া লোকৰ প্ৰভুত্ব আছে। উচ্ছেদ হৈছে আৰু হ'বই লাগিব। উচ্ছেদ হৈছে প্ৰতিজন খিলঞ্জীয়াৰ দাবী। মাদানীক জাতীয় দল সংগঠনৰ অপেন চেলেঞ্জ। যদি সাহস আছে অসমত উচ্ছেদ বন্ধ কৰি দেখুৱাওক। মুখ্যমন্ত্ৰীলৈ আহ্বান, আপুনি উচ্ছেদ চলাই যাওক, অসমীয়াই সমৰ্থন কৰিব। জমিয়ত উলেমাৰ বিৰুদ্ধে দল সংগঠনৰ হুংকাৰ এবাৰ। হু ইজ মেহমুদ মাদানী? জমিয়ত উলেমা পাকিস্তানৰ এজেণ্ট। হু ইজ মাদানী? ক'ৰ পৰা ওলাল এই মাদানী? অসমীয়া যুৱ মঞ্চৰ প্ৰশ্ন। জমিয়ত উলেমা পাকিস্তানৰ এজেণ্ট বুলি কৈছে যুৱ মঞ্চই। অসমত জুই লগাব বিচাৰিছে মাদানীয়ে। মুখ্যমন্ত্ৰীৰ নোম এডালো ছিঙিব নোৱাৰে বুলি কৈছে। আমি মুখ্যমন্ত্ৰীৰ লগত আছো, আমি সদায়ে মুখ্যমন্ত্ৰীৰ লগত থাকিম। 6 মাহৰ পিছতে উফৰাম হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ। 6 মাহৰ পিছত নাথাকিব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ। 6 মাহৰ পিছত উফৰাই দিম উচ্ছেদ চলোৱা চৰকাৰ। গোৱালপাৰাত চৰকাৰক সকিয়নি উচ্ছেদিতৰ। এটাও ঘৰ ভাঙিবলৈ নিদিয়াৰ হুংকাৰ। মাটিৰ পতা নিদিয়াকৈ উচ্ছেদ চলাবলৈ দিয়া নহ'ব। 26 আগষ্টত তীব্ৰ আন্দোলনৰ হুংকাৰ। জিলা প্ৰশাসনৰ হিটলাৰী কাৰ্যৰ বিৰুদ্ধে হ'ব প্ৰতিবাদ। 26 আগষ্টত তীব্ৰ আন্দোলনৰ হুংকাৰ। জিলা প্ৰশাসনৰ হিটলাৰী কাৰ্যৰ বিৰুদ্ধে হ'ব প্ৰতিবাদ। পৰে পৰা ৰাজ্যখিনিত প্ৰশাসনৰ একশ্যন মুড। বৈদ্য বাহিনীৰে নামিল ৰেপিড একশ্যন ফ'ৰ্চ। অবৈধ দখলকাৰীৰ হাহাকাৰ, বুলডোজাৰ চলোৱাত বাধা। ৰাজ্যখিনিত প্ৰশাসনৰ একশ্যন, বুলডোজাৰ চলোৱাত বাধা উচ্ছেদিতৰ। চাৰিওফালে কেৱল হাহাকাৰ পৰিস্থিতি। কান্দি কান্দি পুনৰ সংস্থাপনৰ দাবী কৰিছে উচ্ছেদিতই। মানৱ সমাজক লজ্জানত কৰা আকৌ এবাৰ শিক্ষক নিবাৰণ দাসৰ কুকাণ্ড। শিক্ষক নিবাৰণ দাসৰ কুকাণ্ড। গুৰু শিষ্যৰ পবিত্ৰ সম্পৰ্কত সানিলে কলংকৰ দাগ। দশম শ্ৰেণীৰ ছাত্ৰৰ সৈতে নিবাৰণ দাসৰ অপকৰ্ম। টিউচন পঢ়িবলৈ যোৱা ছাত্ৰীগৰাকীক চলালে উৎপীড়ন। ঘটনা কাছাৰ জিলাৰ উধাৰবন্ধৰ খালংগাৰ। চাইল্ড ৱেলফেয়াৰ কমিটিক অভিযোগ দিয়াৰ পিছতেই গ্ৰেফতাৰ। চাইল্ড ৱেলফেয়াৰ কমিটিক অভিযোগ দিয়াৰ পিছতে গ্ৰেফতাৰ কৰে। 10,000 টকালৈ মোবাইল ফোন নিকিনিব। কাপোৰ কিনিও খৰচ নকৰিব চৰকাৰে দিয়া ধন আপুনি।
10,000 টকালৈ মোবাইল ফোন নিকিনিব এই কথা আমি কোৱা নাই হিমন্ত বিশ্ব শৰ্মাই কৈছে 10,000 টকা অবাবত খৰচ নকৰিব এখন ঘৰ সদায় স্বামী পত্নীৰ মাজত চলে 10,000 টকা স্বামীৰ ব্যৱসায়ত খৰচ কৰক ভয়ংকৰ পথ দুৰ্ঘটনাই প্ৰাণ ললে 9জনৰ বিহাৰৰ ৰাজধানী পাটনাৰ ৰাজপথ ভৰি পৰিল মৃতদেহৰ শাহজাহানপুৰ থানাৰ অন্তৰ্গত হালতৰ সমীপত হোৱা ভয়ংকৰ পথ দুৰ্ঘটনাই প্ৰাণ ললে 9গৰাকী লোকৰ আহত হয় আন কেইবাজনো জানিব পৰা মতে হিলছা ফটোহা সংযোগী পথত সংঘটিত হৈছে এই দুৰ্ঘটনাটো যাত্ৰীবাহী অটো আৰু এখন তেলৰ টেংকাৰৰ মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা গংগা স্থানৰ বাবে অটোৰে ফটোহা অভিমুখে যাত্ৰা কৰিছিল যাত্ৰীসকলে মৃত আটাইকেইজন হিলছা থানাৰ অন্তৰ্গত মালোৱা গাঁৱৰ নিবাসী বুলি জানিব পৰা গৈছে ইতিমধ্যে 42% মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অপৰাধৰ গোচৰ এছ'চিয়েশ্যন ফৰ ডেমক্ৰেটিক ৰিফৰ্মৰ দ্বাৰা বিশ্লেষণ কৰা নিৰ্বাচনী শপতনামা অনুসৰি ভাৰতৰ প্ৰায় 42% মুখ্যমন্ত্ৰীয়ে নিজৰ বিৰুদ্ধে থকা অপৰাধৰ গোচৰৰ কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰীসকলৰ দ্বাৰা ভাৰতৰ নিৰ্বাচন আয়োগক প্ৰদান কৰা শপতনামাৰ তথ্য অনুসৰি 2024 চনৰ ডিচেম্বৰত এডিআৰ এখন তালিকা তৈয়াৰ কৰি উলিয়াইছে আৰু এই ৰিপৰ্ট অনুসৰি জানিব পৰা গৈছে যে দেশৰ 31গৰাকী মুখ্যমন্ত্ৰীৰ ভিতৰত 13গৰাকীয়ে নিজৰ বিৰুদ্ধে থকা অপৰাধজনিত গোচৰৰ তথ্য প্ৰকাশ কৰিছে ইয়াৰ ভিতৰত 10গৰাকীৰ বিৰুদ্ধে হত্যাৰ অপচেষ্টা অপহৰণ উৎকোচ লোৱা আৰু অপৰাধজনিত ভাবুকি আদিৰ দৰে গুৰুতৰ অভিযোগ আছে আকৌ এই 10গৰাকীৰ ভিতৰত 6গৰাকী মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে দ্বাৰা শাসিত ৰাজ্যৰ 3গৰাকী ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰ দলৰ আৰু 1গৰাকী বিজেপিৰ বৰ্তমানলৈকে মন্ত্ৰীসকলক তেওঁলোকৰ গ্ৰেফতাৰৰ পিছতো নিজৰ পদত অধিষ্ঠিত হৈ থকাত কোনো বাধা আৰোপ কৰা হোৱা নাই আৰু এনে পৰিপ্ৰেক্ষিতত যদি কোনো মন্ত্ৰী মুখ্যমন্ত্ৰীক দোষী সাব্যস্ত কৰা নহয় তেতিয়ালৈকে তেওঁলোকক পদৰ পৰা অপসাৰণ কৰিব নোৱাৰে কিন্তু যদি উচ্চতম ন্যায়ালয়ে তেওঁলোকক পদৰ পৰা অপসাৰণ কৰিবলৈ নিৰ্দেশ দিয়ে তেন্তে এই নিৰ্দেশ পালন কৰাটো অত্যন্ত জৰুৰী নলবাৰীত মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰিলে মহিলা উদ্যমিতা আঁচনিৰ চেক ৰাজ্যৰ অন্য প্ৰান্তত মহিলাসকলে কেতিয়া লাভ কৰিব 10,000 টকা 23 আগষ্টত জাগ্ৰতৰ মহিলাই লাভ কৰিব ধন 24 আগষ্টত মাঘেৰিটাৰ মহিলাই ধন পাব আৰু 25 আগষ্টত ধুবুৰীৰ মহিলাই লাভ কৰিব ধন 1 ছেপ্টেম্বৰত পাথাৰকান্দিৰ মহিলাই লাভ কৰিব ধন 2 ছেপ্টেম্বৰত হোজাই মহিলাই লাভ কৰিব ধন 3 ছেপ্টেম্বৰত জালুকবাৰী আৰু লাহৰীঘাটৰ মহিলাই লাভ কৰিব ধন আৰু ইয়াৰ লগতে 4 ছেপ্টেম্বৰত ঢেকিয়াজুলিৰ মহিলাই লাভ কৰিব ধন 6 ছেপ্টেম্বৰত মানকাছাৰ মহিলাই লাভ কৰিব ধন 16 ছেপ্টেম্বৰত গৌৰীপুৰৰ মহিলাই লাভ কৰিব ধন 24 ছেপ্টেম্বৰত বিশ্বনাথৰ মহিলাই পাব ধন আৰু 26 ছেপ্টেম্বৰত জুনাই মহিলাই পাব ধন 27 ছেপ্টেম্বৰত তিনিচুকীয়াৰ মহিলাই ধন পাব আৰু 28 ছেপ্টেম্বৰত ৰংখাঙৰ মহিলাই পাব ধন